So hello everyone, আজিৰ এই ভিডিওটো হৈছে পুনৰালোচনা নামৰ চেপ্টাৰটোৰ লেকচাৰ নম্বৰ 5 ঠিক আছে নে সো এই লেকচাৰটোত আমি ডিসকাস কৰিম অনুশীলনী R5 ৰ লগত জড়িত সকলোবোৰ কনসেপ্টস ঠিক আছে তেতিয়ালে বলা আৰম্ভ কৰো ইয়াত আমি কি শিকিবলৈ পাম অনুশীলনী R5 ৰ যিখিনি কনসেপ্ট আছে সেইখিনি কি আছে উৎপাদক বিশ্লেষণ ঠিক আছে নে সো পেজ নম্বৰ 10 ত আছে সো তোমালোকে উলিয়াই লোৱা কিতাপ বহি উলিয়াই লোৱা আৰু তোমালোকে পঢ়া টেবুলত গৈ লোৱা আৰু মোৰ লগে লগে কৈ থাকা বাস আৰু তোমালোকে যদি ইয়াৰ আগৰ ভিডিওবোৰ যদি চোৱা নাই আগৰ লেকচাৰবোৰ যদি চোৱা নাই বা আগৰ অনুশীলনীৰ ভিডিওবোৰ যদি চোৱা নাই তেতিয়াহ'লে মই তোমালোকক কৈ থওঁ যে মই ম্যাথমেটিক্সৰ এটা কোৰ্স আৰম্ভ কৰিছো HSLC 2026 ৰ বাবে সো তাৰ বাবে মই কি কৰিম চেপ্টাৰ ওয়াইজ প্লেলিষ্ট বনাম সো প্ৰতিটো চেপ্টাৰ এটা প্লেলিষ্ট থাকিব আৰু তাত মই গুটেখিনি কথা কভাৰ কৰিম কি কভাৰ কৰিম মই কনসেপ্টছবোৰ ডিসকাস কৰিম আৰু এক্সাৰসাইজৰ সলিউশনবোৰ ডিসকাস কৰিম ঠিক আছে সো তোমালোকে যদি ইয়াৰ আগৰ ভিডিওবোৰ চোৱা নাই আগৰ এক্সাৰসাইজৰ সলিউশনখিনি যদি চোৱা নাই তেতিয়াহ'লে তোমালোকে ডেসক্ৰিপচনত দিয়া প্লেলিষ্টত গৈ তোমালোকে ভিডিওবোৰ চাই ল'ব পাৰা ঠিক আছে সো এতিয়া তেতিয়াহ'লে আৰম্ভ কৰো উৎপাদক বিশ্লেষণ কি হয় সো প্ৰথমে ইয়াত কৈছে উৎপাদক কোনো এটা সংখ্যাক তাতকৈ সৰু বা সমান যিমানবোৰ অখণ্ড সংখ্যাৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি সেইবোৰেই হ'ল সংখ্যাটোৰ উৎপাদক ঠিক আছে নে কোনো এটা অখণ্ড সংখ্যাক যদি তাতকৈ সৰু বা সমান সংখ্যাৰে যদি হৰণ কৰিব পাৰি সম্পূৰ্ণকৈ যদি হৰণ কৰিব পাৰি তেতিয়া হলে কি বুলি কোৱা হয় সেইবোৰক সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয় তেতিয়ালে ঠিক আছে বলা প্ৰথমে এটা এক্সাম্পলৰ দ্বাৰা চাই লওঁ ধৰো এটা সংখ্যা আছে 12 ঠিক আছে নে 12 সো 12 হক মই কি সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰো 1 into 12 লিখিব পাৰো তাৰ পিছত 2 into 6 লিখিব পাৰো 3 into 4 লিখিব পাৰো তাৰ পিছত 4 into 3 লিখিব পাৰো আকৌ মানে ৰিপিট হৈ যাব 4 into 3 6 into 2 12 into 1 সো একেটা লিখিলে হৈ যাব এতিয়া মই কি কম 12 উৎপাদক কোনবোৰ হ'ব বাৰু আমি 12 উৎপাদক কি বুলি কম 12 উৎপাদকবোৰ হৈছে 1 2 3 1 2 3 তাৰ পিছত 4 6 and 12 ঠিক আছে নে মই 12 উৎপাদক বুলি কিয় কৈছো কাৰণ এইকেইটা সংখ্যাৰে 12ক সম্পূৰ্ণকৈ হৰণ যায় 1 ৰ লগত 12 পূৰণ কৰিলে 12 হয় 2 ৰ লগত 6 পূৰণ কৰিলে হয় 3 ৰ লগত 4 পূৰণ কৰিলে হয় 4 ৰ লগত 3 পূৰণ কৰিলে হয় 6 ৰ লগত 2 পূৰণ কৰিলে হয় আৰু 12 ৰ লগত 1 পূৰণ কৰিলে হয় কি হয় 12 হয় ঠিক আছে নে সো উৎপাদকৰ যেটো ডেফিনেশন হেতু কি কৈছিল যে এটা অখণ্ড সংখ্যাক সেই সংখ্যাটোতকৈ সৰু বা সমান যিমানবোৰ সংখ্যাৰে হৰণ যায় তাক আমি সংখ্যাটোৰ উৎপাদক বুলি কম যেনেকৈ চোৱা 12 ৰ সমান সংখ্যা কি 12 হয়নে সো 12 12 হৰণ যায় আৰু তাতকৈ সৰু বুলি কৈছে সো একেটা সৰু হয়নে সো হেতুৱে কথা ঠিক আছে সো কৈছে যে কোনো এটা অখণ্ড সংখ্যাক তাতকৈ সৰু বা সমান যিমানবোৰ অখণ্ড সংখ্যাৰে সম্পূৰ্ণকৈ হৰণ যায় সেইবোৰে হ'ল সংখ্যাটোৰ উৎপাদক ঠিক আছে নে একেটা সংখ্যাই মানে সম্পূৰ্ণকৈ হৰণ যায় 12ক সেই কাৰণে একেটা হৈছে 12 উৎপাদক তাৰ পিছত চাও এক সকলো সংখ্যাৰে উৎপাদক হয় ঠিক আছে নে একেৰে মানে সকলো সংখ্যাকে হৰণ কৰিব পাৰা তুমি ঠিক আছে নে মানে একেৰে যিকোনো সংখ্যাকে আমি হৰণ কৰিব পাৰো ঠিক আছে নে বুজাব লাগিব নেকি ঠিক আছে নে বুজিটো পাইছা চাগে একেৰে আমি 100 কো হৰণ কৰিব পাৰো একেৰে আমি 200 কো হৰণ কৰিব পাৰো একেৰে আমি 99 কো হৰণ কৰিব পাৰো মানে যিমান সংখ্যা আছে একেৰেটো বাৰ যাবই একেৰেটো হৰণ কৰিব পাৰিমে সেই কাৰণে এক সকলো সংখ্যাৰে উৎপাদক হয় তাৰ পিছত প্ৰতিটো সংখ্যাই সংখ্যাটো এটা উৎপাদক এতিয়া 12 ক্ষেত্ৰতে চোৱাচোন 12 এ হৰণ যায় নে যাব 12 এ 12ক এবাৰ যাব মানে 12 ৰ উৎপাদক হয় নে মানে 12 ৰ উৎপাদক 12 হয় নে হয় কাৰণ 12 এ 12ক হৰণ যায় কেইবাৰ যায় এবাৰ যায় হৰণ কৰিলে এবাৰ যাব মানে 12 ৰ লগত 1 পূৰণ কৰিলে 12 হ'ব ঠিক আছে তাৰ পিছত কৈছে 3 নম্বৰ পইণ্টত সংখ্যা এটাৰ প্ৰতিটো উৎপাদকেই সংখ্যাটোৰ এটা সঠিক ভাজক ঠিক আছে নে কি কৈছে সংখ্যা এটাৰ প্ৰতিটো উৎপাদকে সংখ্যাটোৰ এটা সঠিক ভাজক মানে 12 ক্ষেত্ৰত চোৱা এইকেটা হৈছে এটা সঠিক ভাজক বুলি কৈছে কাৰণ সম্পূৰ্ণকৈ হৰণ যায়
সেইকাৰণে সঠিক ভাজক বুলি কৈছে মানে 2 ৰে যদি মই 12 হৰণ কৰোঁ 100 বাৰ যাব তাৰপিছত 0 বাকি থাকিব মানে সম্পূৰ্ণকৈ হৰণ গ'ল সেইকাৰণে 2 কি হ'ব এটা সঠিক ভাজক হ'ব ঠিক তেনেদৰে 4 ক্ষেত্ৰতে চোৱা 4 য়ে 12ক যদি মই হৰণ কৰোঁ 3 বাৰ যাব 4 3 গুণ 12 মানে আৰু ভাগশে কিমান হ'ব 0 হ'ব মানে সম্পূৰ্ণকৈ হৰণ গ'ল সেইকাৰণে এটো এটা সঠিক ভাজক হ'ব সঠিক ভাজক ঠিক আছে নে যিটোৰে আমি হৰণ কৰোঁ হেতু আমি ভাজক বুলি কওঁ ঠিক আছে নে এটো এটা ভাজক আৰু এটো কি ভাজক বুলি কৈছে সঠিক মানে সম্পূৰ্ণকৈ হৰণ যায় যে সেইকাৰণে এটো এটা সঠিক ভাজক ঠিক আছে তাৰ পিছত কৈছে প্ৰত্যেকটো উৎপাদক প্ৰদত্ত সংখ্যাতকৈ সৰু বা সমান মানে মই যদি 12 উৎপাদক উলিয়াও 12 উৎপাদকবোৰ হয় 12তকৈ সৰু হ'ব বা 12ৰ সৈতে সমান হ'ব মানে চোৱা এইকেইটা উৎপাদক 12তকৈ সৰু হয় আৰু 12টো কি হয় 12ৰ সৈতে সমান হয় সো সেইটোৱে কথা 5 নম্বৰত কৈছে প্ৰদত্ত সংখ্যাটাৰ উৎপাদকৰ সংখ্যা নিৰ্দিষ্ট মানে এটা সংখ্যাৰ উৎপাদক নিৰ্দিষ্ট সংখ্যকহে থাকে মানে 12 উৎপাদক চোৱাচোন কেইটা আছে 1 2 3 4 5 6টা মানে 12 উৎপাদক কেইটা আছে 6টা আছে সেইকাৰণে কৈছে যে নিৰ্দিষ্ট সংখ্যকহে থাকে তাৰপিছত কৈছে যেতিয়া এটা সংখ্যাক ইয়াৰ উৎপাদক কেইটা পূৰণফল হিচাপে প্ৰকাশ হয় আমি সংখ্যাটোক উৎপাদকত বিশ্লেষণ কৰা বুলি কওঁ যেতিয়া এটা সংখ্যাক ইয়াৰ উৎপাদক কেইটা পূৰণফল হিচাপে প্ৰকাশ কৰা হয় মানে চোৱা 12 উৎপাদক হৈছে এইকেইটা এতিয়া মই 12ক কি সংখ্যা পূৰণ কৰিলে 12 পাওঁ 1 পূৰণ 12 2 পূৰণ 6 3 পূৰণ 4 ঠিক আছে 3 আৰু 4 উৎপাদক হয়নে হয় 3 আৰু 4 উৎপাদক হয় আৰু সেই দুটা পূৰণ কৰিতে মই 12 পাইছো 2 আৰু 6 উৎপাদক হয়নে হয় 2 আৰু 6 উৎপাদক হয় 2 আৰু 6 মই পূৰণ কৰোতে 12 পাইছো 1 আৰু 12 কৈছে ইয়াত আৰু 1 আৰু 12 টো উৎপাদক হয় সো সেইটোৱে কথা ঠিক আছে নে আৰু আমি যে এনেদৰে যে ভাঙিলো এটো কি বুলি কয় জানানে উৎপাদক বিশ্লেষণ বুলি কয় উৎপাদকত ভাঙি দিয়া হয় মানে এটো সো হেকানে ইয়াৰ নাম কি বুলি কৈছে ইয়াত উৎপাদক বিশ্লেষণ ঠিক আছে নে 12 উৎপাদক বিশ্লেষণ কৰিলে আমি এনেদৰে দেখা পাম 12ৰ উৎপাদক বিশ্লেষণ কৰিলে আমি এনে ধৰণে দেখা পাম তিনি ধৰণে মানে উৎপাদক বিশ্লেষণ আমি কৰিব পাৰো হয় 1 পূৰণ 12 নহয় 2 পূৰণ 6 বা 3 পূৰণ 4 ঠিক আছে নে এইকেটা হৈছে উৎপাদক বিশ্লেষণ হ'ব তাৰ পিছত চাও কি কৈছে ইয়াত উৎপাদকসমূহ যেতিয়া মৌলিক সংখ্যা হয় তেনে ধৰণৰ উৎপাদক বিশ্লেষণক মৌলিক উৎপাদকত বিশ্লেষণ কৰা বুলি কোৱা হয় ঠিক আছে নে তোমালোকৰ মৌলিক উৎপাদক বিশ্লেষণটো পাই আহিছাই মানে মই যদি 12ৰ যদি মৌলিক উৎপাদক বিশ্লেষণ কৰো তেতিয়াহলে মই কেনেদৰে লিখিম 12 উৎপাদক বিশ্লেষণ কৰিলে এটো 12 কিহে যাব প্ৰথমে মই 2 ৰ পৰা আৰম্ভ কৰিম 2 এ 12 কেইবাৰ যায় 2 এ 6 বাৰ 2 এ যাব না আকৌ 6 2 এ যাব আকৌ 2 এ 6 3 বাৰ যায় ঠিক আছে মানে মই কি লিখিলো মই এতিয়া এনেদৰে লিখিব পাৰো এটাকে 12 2 into 2 into 3 সো এটো কি হয় এটো মৌলিক উৎপাদক বিশ্লেষণ হয় ঠিক আছে নে এটো এটা মৌলিক উৎপাদক বিশ্লেষণ 12ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি এনে ধৰণে দেখা পাওঁ মৌলিক উৎপাদক বিশ্লেষণ ঠিক আছে নে কিয় মৌলিক উৎপাদক বিশ্লেষণ বুলি কৈছো কাৰণ যেতিয়া আমি উৎপাদকত ভাঙিছো প্ৰতিটো সংখ্যা এটা মৌলিক সংখ্যা চোৱা 2 টো এটা মৌলিক সংখ্যা হয়নে তাৰছত 3 টো এটা মৌলিক সংখ্যা মানে মৌলিক সংখ্যাবোৰ পূৰণ কৰোতে মই 12 পাইছো সেই কাৰণে এটো মৌলিক উৎপাদক বিশ্লেষণ হৈছে ঠিক আছে সো হেতুৰ কথা তাৰ পিছত চোৱা ইয়াত মানে এটা উদাহৰণ দি দিছে উদাহৰণটো মন কৰা 24 ইমান এটা 24ৰ উদাহৰণ দিছে ইয়াত কৈছে দেখা গল 1 2 3 4 ইমান প্ৰতিটোৱে এটা 24ৰ উৎপাদক শেষৰ উদাহৰণটো এটো মৌলিক উৎপাদক প্ৰতিটোৱে মৌলিক উৎপাদক গতিকে এটো উৎপাদকত প্ৰকাশ কৰা আৰু মৌলিক উৎপাদকত প্ৰকাশ কৰা দুইটাৰ পাৰ্থক্য আছে হেতুৱে কৈছে যে উৎপাদক বিশ্লেষণ আৰু মৌলিক উৎপাদক বিশ্লেষণৰ মাজত পাৰ্থক্য আছে উৎপাদক বিশ্লেষণত আমি যৌগিক সংখ্যাও ইনক্লুড কৰিব পাৰো ঠিক আছে নে যৌগিক সংখ্যা আমি ইনক্লুড কৰিব পাৰো কিন্তু মৌলিক উৎপাদক বিশ্লেষণৰ ক্ষেত্ৰত আমি গুটেকেটা কি হ'ব লাগিব
আমি কি বুলি ধৰিম গোটেইকেইটা সংখ্যা আমি মৌলিক সংখ্যা ধৰিম ঠিক আছে নে মৌলিক সংখ্যা ধৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণত ঠিক আছে আৰু উৎপাদক বিশ্লেষণত যৌগিক সংখ্যাও আমি ধৰিব পাৰো ঠিক আছে সো সেইটোৱে কথা ওকে এতিয়া চোৱা 8 নম্বৰত কি হৈছে বীজগণিতৰ ৰাশিৰ ক্ষেত্ৰত মৌলিক উৎপাদক বিশ্লেষণ কৰা বুলিলে ভুল কৰা হ'ব কাৰণ 5xy 5 মৌলিক কিন্তু x আৰু y মৌলিক বুলি ক'ব নোৱাৰি মানে বীজগণিতৰ ৰাশি এটা ধৰো বীজগণিতৰ ৰাশি এটো 5xy আছে 5xy আছে এতিয়া 5xy যদি উৎপাদক বিশ্লেষণ কৰিব লগা হয় তেতিয়া আমি কিন্তু ইয়াক মৌলিক উৎপাদক বিশ্লেষণ বুলি ক'লে ভুল হ'ব মৌলিক উৎপাদক বিশ্লেষণ বুলি ক'লে ভুল হ'ব কাৰণ x টো এটা যৌগিক সংখ্যা হ'ব পাৰে আৰু y টো এটা যৌগিক সংখ্যা হ'ব পাৰে আমিতো নাজানো ন x আৰু y ভ্যালু কি হ'ব পাৰে সো সেই কাৰণে আমি ইয়াক মৌলিক উৎপাদক বিশ্লেষণ বুলি নকওঁ আমি সাধাৰণভাৱে উৎপাদক বিশ্লেষণ বুলি কওঁ মানে সাধাৰণ ভাষাত মানে উৎপাদক বিশ্লেষণ বুলি কওঁ ইয়াক মৌলিক উৎপাদক বিশ্লেষণ কৰা বুলি কোৱা নহয় ঠিক আছে সো 5xy উৎপাদক বুলিলে আমি কি বুলি কম এনেদৰে ভাঙিম আৰু প্ৰতিটোৱে 5xy একোটা উৎপাদক ইয়াত একটো উল্লেখ কৰা নহয় ঠিক আছে সো 5xy যদি তোমাক উৎপাদক লিখিবলৈ দিয়ে কোনোবাই যে 5xy উৎপাদকবোৰ লিখা তেতিয়াহ'লে তুমি কি বুলি লিখিবা 5xy উৎপাদকবোৰ হৈছে 5 প্ৰথমে এটাকে ধৰা 5 টো এটা উৎপাদক হ'ব x টো এটা উৎপাদক হ'ব y টো এটা উৎপাদক হ'ব তাৰছত দুটাকে ধৰা 5x 5y তাৰপিছত xy হলনে দুটাকে হলনে ওকে তাৰ পিছত চোৱা আমি তিনটাকে ধৰিম 5xy বাছ হৈ গ'ল আৰু কিন্তু ইয়াত বোলে একটো উল্লেখ কৰা নহয় এটো মই কিয় কৈছে তো বুজি পোৱা নাই একটো উল্লেখ কৰা নহয় বুলি কৈছে একটো উল্লেখ কৰা নহয় কিন্তু একোটো ইয়াৰ উৎপাদক এটা হ'ব হয়নে মানে একেটো ইয়াৰ ঘৰণ যায় সেইকাৰণে একটোটো এটা উৎপাদক হ'ব লাগে কিন্তু ইয়াত ধৰা নহয় বুলি কৈছে ঠিক আছে নে বাৰু যি কি নহওক উল্লেখ কৰা নহয় বুলি কৈছে ইয়াত এতিয়া আমি চাওঁ 9 নম্বৰটো চাওঁ যেতিয়া এটা বীজগণিতীয় ৰাশিক তাৰ উৎপাদকৰ সহায়ত প্ৰকাশ কৰা হয় তাকে ৰাশিটো উৎপাদক বিশ্লেষণ কৰা বুলি কোৱা হয় ঠিক আছে সো যেতিয়া এটা বীজগণিতীয় ৰাশিক উৎপাদকৰ সহায়ত প্ৰকাশ কৰা হয় বা উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হয় তেতিয়া হলে 5xy হেতু আমি কি বুলি কম উৎপাদক বিশ্লেষণ কৰা বুলি কম মানে চোৱা এইকেইটা উৎপাদক হয়নে সো এই উৎপাদক কিছুমান আমি মাল্টিপল কৰি আমি 5xy লিখিব পাৰো নে নিশ্চয় লিখিব পাৰো আমি যদি চাওঁ 5x ৰ লগত কি পূৰণ কৰিলে 5xy হ'ব y পূৰণ কৰিলে সো এইটো এটা উৎপাদক বিশ্লেষণ হল না হল তাৰ পিছত আৰু এটা কোৱেশ্চন উৎপাদক বিশ্লেষণ কি হ'ব পাৰে xy আছে xy লগত কি পূৰণ কৰিলে 5xy হ'ব xy লগত 5 পূৰণ কৰিলে হ'ব সো এইটো এটা উৎপাদক বিশ্লেষণ হল 5xy হয়নে উৎপাদক বিশ্লেষণ কি মানে উৎপাদক বিশ্লেষণ মানে হৈছে উৎপাদকবোৰ পূৰণ কৰি যদি আমি সেই সংখ্যাটো পাওঁ তেতিয়াহলে মই সেই সংখ্যাটোৰ উৎপাদক বিশ্লেষণ বুলি কম মানে 5xy আছে নহয় 5xy আমি কি দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো আমি 5x * y ও কৰিব পাৰো xy * 5 ও কৰিব পাৰো বা বিভিন্ন ধৰণৰ আছে আমি তেনে ধৰণে কৰিব পাৰো সো আমি সেই কেইটা কি বুলি কম উৎপাদক বিশ্লেষণ বুলি কম ঠিক আছে না উৎপাদকত ভাঙি দিলে উৎপাদক বিশ্লেষণ বুলি কোৱা হয় এতিয়া 10 নম্বৰটো চোৱা বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণত বিতৰণ বিধিৰ সহায় লোৱা হয় সাধাৰণ উৎপাদক পদ্ধতি মানে কমন লোৱা হয় মানে যেনে 2xy + 2y আছে ঠিক আছে নে 2xy + 2y আছে এটা চাবা 2xy + 2y আছে ঠিক আছে নে এতিয়া মুক যদি কয় যে উৎপাদক বিশ্লেষণ কৰিব লাগে ইয়াৰ তেতিয়াহলে মই কেনেদৰে কৰিম মানে দুটা উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে বা উৎপাদকবোৰৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে হেতু হৈছে উৎপাদক বিশ্লেষণ এতিয়া মই এই দুইটাৰ পৰা কি লম কমন লম ঠিক আছে ইয়াত কি কৈছে সাধাৰণ উৎপাদক পদ্ধতি ব্যৱহাৰ কৰিবলৈ কৈছে বা বিতৰণ বিধি ব্যৱহাৰ কৰিবলৈ কৈছে মানে কি হয় আমি কমন লব লাগিব দুইটা ৰাশিৰ পৰা কিবা কমন লব পাও নেকি চাও পাওনে আমি দুইটা পদৰ পৰা কিবা কমন লব
2y এটা কমন ল'ব পাৰোঁ 2y কমন ল'লে এফালে হ'ব x প্লাছ আৰু এফালে হ'ব 1 ঠিক আছে কমন ল'লোঁ চ' 2y ইনটু x প্লাছ 1 হ'ল আৰু এইটোৱে হৈছে ইয়াত উৎপাদক বিশ্লেষণ ঠিক আছেনে এইটোৱে হৈছে ইয়াত উৎপাদক বিশ্লেষণ এটা তুমি 2y টো আমি 2 ইনটু y বুলিও ক'ব পাৰোঁ 2 ইনটু y ইনটু x প্লাছ 1 বুলিও আমি ক'ব পাৰোঁ ঠিক আছেনে তুমি এই লাইনটো 2 ইনটু y ইনটু x প্লাছ 1 বুলিও ক'ব পাৰা চ' কি হৈ গ'ল এইখিনিটো যদি আমি থৈ দিওঁ এনচাৰটো সেইটো শুদ্ধ হ'ব বা তুমি এনেদৰেও ভাঙি দিব পাৰা এটা এটাকে চ' এইটো শুদ্ধ হ'ব মানে এইটো কি হয় উৎপাদক বিশ্লেষণ হয় ঠিক আছেনে চ' কমন লৈ পেলাই আমি উৎপাদক বিশ্লেষণ কৰিব পাৰোঁ তাৰপিছত চোৱা 11 নম্বৰটো কি কৈছে বীজগণিতৰ ৰাখি থকা পদক উপযুক্ত গোটত সজাই উৎপাদক বিশ্লেষণ কৰা হয় উপযুক্ত গোটত সজাই মানে উৎপাদক বিশ্লেষণ কৰা হয় বুলি কোৱা হৈছে মানে কি বুজিছা ইয়াত a স্কয়াৰ প্লাস ইয়াত কি আছে ab প্লাস 9a প্লাস 9b আছে ঠিক আছে ইয়াক এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিব লাগে আমি প্ৰথমে চাম এই দুটাৰ পৰা কিবা কমন ল'ব পাৰি নেকি ঠিক আছে নে এই দুটাৰ পৰা কিবা কমন ল'ব পাৰি নেকি পাৰিতো সো সেই কাৰণে মই a কমন ললো তাৰ পিছত a প্লাস b কৰিলো এই দুটাৰ পৰা কিবা কমন ল'ব পাৰি নেকি পাৰি সো মই 9 কমন লম তাৰ পিছত a প্লাস b হ'ল এতিয়া এফালেও a প্লাস b আছে এফালেও a প্লাস b আছে a প্লাস b আকৌ কমন ল'ব পাৰিম a প্লাস b গোটেই বস্তুটো আমি কমন ল'ব পাৰিম তেতিয়া হলে কি হ'ব a প্লাস 9 a প্লাস 9 হ'ব সো হৈ গ'ল উৎপাদক বিশ্লেষণ ঠিক আছে নে সো উপযুক্ত গোটত সজাই পেলাই বা উপযুক্ত গোটত পেলাই আমি কি কৰিব পাৰো উপযুক্ত গোটত সজাই পেলাই আমি উৎপাদক বিশ্লেষণ কৰিব পাৰো সো হেতুৱে কৈছে ইয়াত তাৰপিছত আমি 12 নম্বৰ কি কৈছে 12 নম্বৰত কৈছে যে বীজগণিতীয় ৰাশিৰ উৎপাদক নিৰ্ণয়ত নিম্নলিখিত অভেদসমূহ ব্যৱহাৰ কৰা হয় এটা অভেদবোৰ কি হয় তো ঠিক আছে না এখিনি তুমি তোমালোকে পাই আহি চাই a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ মানে কি a প্লাস b হোল স্কয়াৰ হয় না হয় সো হেকেটা অভেদটো তোমালোকে পাই আহি চাই তথাপিও মই এখিনি কৈ দিও ঠিক আছে না সো এখিনি মই এটা মুছি লওঁ তাৰছত মই কৈ আছো সো অভেদবোৰ কি কৈছে ইয়াত এক নম্বৰ অভেদ a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ইজ ইকুৱেল টু কি হয় এটো কি হয় a প্লাস b হোল স্কয়াৰ হয় a plus b whole square হয়নে yes a plus b whole square টো আমি কি বুলি লিখি দিম a plus b into a plus b বুলি লিখি দিম সো হৈ গ'ল উৎপাদক বিশ্লেষণ হয়নে ঠিক আছে তাৰ পিছত আমি কি ক'ব পাৰো a স্কয়াৰ minus 2ab এটাও আছে a স্কয়াৰ minus 2ab plus b স্কয়াৰ এটাও আছে সো এটো কি হয় এটো a minus b whole square হয় ঠিক আছে নে a minus b whole square হয় so তাৰ পিছত আমি a minus b into a minus b আমি লিখিব পাৰো ঠিক আছে নে এটো a plus b whole square আছে so a plus b into a plus b হ'ব দে এটো so তাৰ পিছত চোৱা কি কৈছে তাৰ পিছত আৰু এটা কৈছে যে যদি a square minus b square হয় তেতিয়া কি হ'ব যদি a square minus b square হয় তেতিয়া কি হ'ব কো পাৰিবানে a square minus b square তো কি হয় আছিল a plus b into a minus b আছিল এটো ঠিক আছে নে a plus b into a minus b কইলে a square minus b square হয় তাৰ পিছত আৰু এটা কি কৈছে ইয়াত x square plus a plus b x into ab হলে কি হ'ব মানে এটো হলে কি হ'ব x square plus a plus bx plus ab ফৰ্মত যদি থাকে এটা ৰাখি তেতিয়া হলে আমি কি লিখিব পাৰো আমি লিখিব পাৰো যে x plus a into x plus b বাস হৈ গল x plus a into x plus b সো আমি তেনেদৰ লিখিব পাৰো সো বীজগণিতৰ ৰাশি উৎপাদক নিৰ্ণয় নিম্নলিখিত অভেদসমূহ ব্যৱহাৰ কৰা হয় কেতিয়াবা যদি ব্যৱহাৰ কৰিব লগা হয় তেতিয়া হলে আমি ব্যৱহাৰ কৰিম ঠিক আছে ওকে এতিয়া আমি চা 13 নম্বৰ কি কৈছে x plus a x plus b নিচিনা উৎপাদক
থকা ৰাশিবোৰত একমাত্ৰ সাংখ্যিক পদটো হৈছে এ বি ঠিক আছে সো ইয়াৰ উৎপাদক এ আৰু বি এনেদৰে বাছনি কৰিব লাগে যাতে দুটা ঠিক আছে নে ইয়াত কি কৈছে আমি কি কৰিব লাগিব বুলি কৈছে ইয়াত মধ্যম পদ বিভাজন কৰিব লাগিব যেনেকৈ এক্সাম্পল এটা চোৱা তুমি এটা চোৱা 13 নম্বৰত কি কৈছে 13 নম্বৰত কি কৰিব লাগিব বুলি কৈছে মধ্যম পদ বিভাজন কৰিব লাগিব বুলি কৈছে ঠিক আছে নে মই এখিনি উপৰখিনি মুছি দিছো মধ্যম পদ বিভাজন কৰিব লাগিব এটো মুছি দিছো সো তোমালোকে কিতাপত চাই লোৱা ঠিক আছে নে কিতাপত দিয়া আছে ধুনিয়াকে ঠিক আছে বা ভিডিওটো তোমালোকে প্ৰিভিয়াস কৰি তোমালোকে এই চিনটো চাই লোৱা সো এতিয়া মই কৈ আছো যে 13 নম্বৰ পইণ্টৰ মতে কি কৈছে 13 নম্বৰ পইণ্টত কৈছে যে আমি মধ্যম পদ বিভাজন কৰিব লাগিব মানে x² প্লাস কি আছে 5x প্লাস 6 আছে ঠিক আছে নে ওকে এতিয়া মই মধ্যম পদ বিভাজন কেনেদৰে কৰিম ঠিক আছে নে মধ্যম পদ বিভাজন কৰিব লাগিব আৰু মধ্যম পদ বিভাজন কৰি আমি এটো উলিয়াব লাগিব ঠিক আছে এতিয়া মই চাই লওঁ কি কৰিব পাৰি প্ৰথমে মই চাম ইয়াৰ আগত কি আছে x² আগত কি আছে 1 আছে আৰু এফালে কনস্ট্যান্ট টার্মটো কি আছে 6 আছে এটা 1 আৰু 6 পূৰণ কৰিলে কিমান হয় 6 হয় ঠিক আছে নে ওকে 6 হয় এতিয়া 6 ৰ উৎপাদক বিশ্লেষণ আমি কেনেদৰে কৰিব পাৰো 1 পূৰণ 6 2 পূৰণ 3 কৰিব পাৰো তাৰছত আৰু কি কৰিব পাৰো নে নোৱাৰো 3 পূৰণ 2 একেটা কথাই 6 পূৰণ 1 একেটা কথাই এতিয়া এ মাজত যে এটো আছে x ৰ সহগ এই সহগটো পাব লাগিব আমি কেনেদৰে পাব লাগিব মই 6 এনে দুটা সংখ্যা পূৰণফল হিচাপে ভাঙিব লাগিব যাতে সেই সংখ্যা দুটা যোগ বা বিয়োগ কৰিলে আমি 5 পাব লাগিব যোগ বা বিয়োগ কৰিলে আমি 5 পাব লাগিব এতিয়া চোৱা এই ক্ষেত্ৰত তোমালোকে যদি চোৱা এই 2 আৰু 3 যোগ কৰিলে আমি 5 পাওঁ আৰু 2 আৰু 3 পূৰণ কৰিলে আমি 6 পাওঁ মানে মই 5 ৰ ক্ষেত্ৰত মই কি লিখিব পাৰো 2 যোগ 3 লিখিব পাৰো ঠিক আছে সো কেটোৱে কৰিম মই সো 5 ৰ ঠাইত মই লিখিম 2 যোগ 3 x লিখিলো আৰু এটো 6 লিখিলো আৰু এটোৱে হৈছে মধ্যম পদ বিভাজন ঠিক আছে নে মধ্যম পদ বিভাজন প্ৰয়োগ কৰি আমি পিছলৈও দ্বিঘাত সমীকৰণ নামৰ সেই চেপ্টাৰটোৰ কি কৰিম আমি পদ উলিয়াব লাগিব মানে দ্বিঘাত মূল উলিয়াব লাগিব সেই দ্বিঘাত সমীকৰণৰ আমি মূল উলিয়াব লাগিব কি প্ৰয়োগ কৰি উলিয়াম এনেদৰে মধ্যম পদ বিভাজন প্ৰয়োগ কৰি উলিয়াম ঠিক আছে নে বা উৎপাদক বিশ্লেষণ প্ৰয়োগ কৰি উলিয়াম ঠিক আছে সো এতিয়া চোৱা মই কি কৰিম এটো ভাঙি দিম x² প্লাস 2x প্লাস 3x প্লাস 6 ঠিক আছে ভাঙি দিলো 2x আৰু 3x আৰু এতিয়া মই এই দুটাৰ পৰা কিবা কমন লব পাৰি নেকি চাও পাৰি সো x কমন লব পাৰি x + 2 আছে আৰু 3 কমন ললে x + 2 হ'ব মানে x + 2 আমি দুবাৰ পাইছো মানে x + 2 কমন হৈছে x + 2 কমন হোৱা মানে আৰু ইফালে হ'ব x + 3 ঠিক আছে x + 3 হৈ গল সো এটো হৈছে মধ্যম পদ বিভাজন এটা কোনোবাই ক'ব পাৰে যে 6 ৰ পৰা 1 বিয়োগ কৰিলেও তো 5 পায় আমি 5 ৰ জায়গাত 6 - 1 ও লিখিব পাৰিলো হেতেন মানে কিছু মানে এই 5 ৰ জায়গাত 6 - 1 ও তো লিখিব পাৰিলে হেতেন তেনেকে যদি কয় কোনোবাই তেতিয়া হলে মই কি কম যে মই এটো ব্যৱহাৰ কৰিব নোৱাৰো কিয় নোৱাৰো কাৰণ এটো ব্যৱহাৰ কৰিলে কি হৈ যাব 6x - x + 6 হৈ যাব তাৰ পিছত চাবা x এই দুটাৰ পৰা মই কি কমন ললো x কমন ললো তাৰছত x + 6 হল এটা মই এই দুটাৰ পৰা কি কমন লম এই দুটাৰ পৰা যদি মই -1 কমন লওঁ তেতিয়া হলে এফালে তো x হ'ব কিন্তু এইফালে কি হৈ যাব আমি -6 ধৰিব লাগিব এইফালে কি হৈ যাব -6 ধৰিব লাগিব হয়নে নহয় চোৱা +6 হ'বলৈ হলে -1 ৰ লগত -6 পূৰণ কৰিব লাগিব মানে কমন লওতে মই যদি -1 কমন লৈছো তেতিয়া হলে এটো কি পাইছো আমি -6 পাইছো আৰু এটোৰ লগত এটো তেতিয়া হলে মেটচ নকৰে চোৱা এটা x + 6 হল এটা x - 6 হল সেই কাৰণে মই 1 আৰু 6 টো ব্যৱহাৰ নকৰিলো কিতেবা হ'ব পাৰে তেনেকুৱা যে উৎপাদক বিশ্লেষণ দুজোৰ আমি পাব পাৰো উৎপাদক বিশ্লেষণ কৰোতে আমি দুটা পসিবিলিটিজ পাব পাৰো যে 2 আৰু 3 যোগ কৰিলেও 5 পাইছো আৰু 6 ৰ পৰা 1 বিয়োগ কৰিলেও আমি 5 পাইছো দুইটা পসিবিলিটি পাব পাৰো কিন্তু আমি কোৱেশ্চনটো মতে চাম কোৱেশ্চনৰ গুটেখিনি প্লাস আছে হয়নে সো আমি
এই প্লাছ থকাটোহে ল'ম 2 আৰু 3 যোগ কৰিলে 5 পায় সো সেইটোহে ল'ম ঠিক আছে নে এই অপচনটোহে আমি একচেপ্ট কৰিম কাৰণ ইয়াত এটাও মাইনাস নাই হয়নে সব প্লাছত আছে সেইকাৰণে প্লাছটো লৈছো সেই কাৰণে মই যেতিয়া মাইনাছৰটো ললো তেতিয়াহলে এটা মাইনাস হৈ থাকিল বাকিবোৰ প্লাছ হৈ থাকিল তাৰ পিছত কি হল কমন লওতে অসুবিধা হল সেই কাৰণে আমি 1 আৰু 6 টো নললো 6 - 1 টো আমি নধৰিলো ঠিক আছে নে সো সেইটো কথাই তাৰ পিছত বীজগণিত ৰাখি সম্পূৰ্ণ বিভাজনৰ ক্ষেত্ৰত পোৱা ভাজ্যৰ যোগল ভাজক পূৰণ ভাগফল উৎপাদক নিৰ্ণয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হয় ঠিক আছে এটা ভাজ্যৰ যোগল ভাজক পূৰণ ভাগফল যোগ বাকি বা ভাগশেষ সম্বন্ধত ভাগশেষ শূন্য হ'বই লাগিব তেহে ভাজক আৰু ভাগফল উভয়ে ভাজ্যৰ উৎপাদক হ'ব মানে কি কৈছে ভাজ্য ইজ ইকুৱেল টু ভাজক পূৰণ ভাগফল পাব লাগিব ভাজক পূৰণ ভাগফল পাব লাগিব ঠিক আছে নে যেতিয়া আমি ভাজক পূৰণ ভাগফল পাম তেতিয়াহে কি হ'ব ভাজক আৰু ভাগফল ভাজ্যৰ উৎপাদক হ'ব ঠিক আছে নে সো মানে ইয়াত কি হ'ব ভাগশেষ ভাজক পূৰণ ভাগফল ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ঠিক আছে নে তোমালোকে এটো জানাই ভাজক পূৰণ ভাগফল যোগ ভাগশেষ আৰু ভাগশেষটো যেতিয়া শূন্য হ'ব তেতিয়া হলে আমি কি গম পাম যে সম্পূৰ্ণকৈ হৰণ গৈছে আৰু সম্পূৰ্ণকৈ হৰণ গলে কি হ'ব ভাজক আৰু ভাগফল ভাজ্যৰ উৎপাদক হ'ব ভাজক আৰু ভাগফল ভাজ্যৰ উৎপাদক হ'ব ঠিক আছে সো সেইটোৱে কথা এটা মই কোৱেশ্চনবোৰ সলভ কৰিলে তোমালোকে বুজি পাবাই কি হৈছে কি নাই হোৱা সো সেইটোৱে কথা হ'ব এতিয়া আমাৰ অনুশীলনী R5 ৰ গুটেখিনি আমি কনসেপ্ট শিকি ললো ঠিক আছে সো এতিয়া আমি অনুশীলনী R5 ৰ যিকোনো কোৱেশ্চন আমি সলভ কৰিব পাৰিম ঠিক আছে সো অনুশীলনী R5 ৰ আমি যিকোনো কোৱেশ্চন এতিয়া সলভ কৰিব পাৰিম ঠিক আছে নে সো কিছুমানে ক'ব পাৰে যে বহুত ইমান কিয় বুজাইছে এখিনিটো আমি আগতে পাই আহিছোৱে ঠিক আছে নে এই কাৰণে বুজাইছো কাৰণ কিছুমান ষ্টুডেন্ট হ'ব পাৰে যি সকলে বুজিবলৈ অলপ অসুবিধা পাব পাৰে বা বুজিবলৈ অকমান সাগে তেওঁলোকক আৰু অলপমান স্টেপস কৰি দিলেহে তেওঁলোকে স্কে বুজি পায় সো তেনেকুৱা ষ্টুডেন্টও থাকিব পাৰে সেই কাৰণে মই বহুত ডিপলি বুজাই দিছো ঠিক আছে নে বেছিকৈ এক্সপ্লেইন কৰি বুজাই দিছো যাতে তেওঁলোকেও যাতে বুজি পায় ঠিক আছে সো তোমালোকে ইমান মাইন্ড নকৰিবা সো ভিডিওটো সাকে তোমালোকে ইনফৰমেটিভ পাইছাই তোমালোকে সাকে বুজি পাইছাই সো এতিয়া আমি অনুশীলনী R5 টো আৰম্ভ কৰিব পাৰো অনুশীলনী R5 ৰ কোৱেশ্চনবোৰ আমি সলভ কৰিব পাৰো সো আজিৰ ভিডিওটো আমি এখিনতে অন্ত পেলাইছো অনুশীলনী R5 ৰ গুটেখিনি কনসেপ্টস আমি শিকি ললো এটা নেক্সট ভিডিওৰ পৰা আমি অনুশীলনী R5 ৰ কোৱেশ্চনবোৰ সলভ কৰিম সো তোমালোকে প্লেলিষ্ট সেকশনটো চালে ইয়াৰ গুটেখিনি ভিডিও তাত তোমালোকে দেখিবলৈ পাবা সিৰিয়ালি ঠিক আছে সো অনুশীলনী লগ পাম অনুশীলনী R5 ত সো আজিলৈ মানে বাই বাই